যোৱাকালি শপত গ্ৰহণ অনুষ্ঠানত NDA আৰু NDAৰ বাহিৰৰো মুখ্যমন্ত্ৰী সকলে বা NDAৰ বাহিৰৰ ৰাজনৈতিক দলেও যোৱাকালি আমাৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। ভাৰতৰ উদ্যোগপতি আৰু অসমৰ আধ্যাত্মিক গুৰুসকল আৰু তাৰ লগতে আমেৰিকাৰ দৰে ৰাষ্ট্ৰদূত পৰ্যন্ত গোটেই শপত গ্ৰহণ অনুষ্ঠানটোৱে অসময় যোৱা 5 বছৰ যি ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত এক অভূতপূৰ্ব শক্তিৰ ভাণ্ডাৰ হৈ পৰিছিল তাক যোৱাকালিৰ শপত গ্ৰহণ অনুষ্ঠানটোৱে প্ৰতিনিধিত্ব কৰিছিল। শপত গ্ৰহণ অনুষ্ঠানটোৱে আজি ভাৰতৰ ৰাজনৈতিক প্ৰেক্ষাপটত অসমৰ স্থান ক'ত তাক সমগ্ৰ দেশবাসীৰ সন্মুখত পৰিচয় কৰাই দিছিলে। বাকী কি হ'ব কি নহ'ব আমাৰ নিৰ্বাচনী ঘোষণাপত্ৰখন আপোনালোকৰ সন্মুখত আছে। লাহে লাহে আমি কামবিলাক কৰি গৈ থাকিম আৰু যি ধৰণে চৰকাৰখন যিহেতু নতুন নহয় ই এটা কণ্টিনিউটি, গতিকে আমি নিজৰ কামবিলাক যেনেকৈ আগত কৰিছিলোঁ তেনেকৈ আমি কৰি গৈ থাকিম। যোৱাকালি শপত গ্ৰহণ অনুষ্ঠানত NDA আৰু NDAৰ বাহিৰৰো মুখ্যমন্ত্ৰী সকলে বা NDAৰ বাহিৰৰ ৰাজনৈতিক দলেও যোৱাকালি আমাৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। ভাৰতৰ উদ্যোগপতি আৰু অসমৰ আধ্যাত্মিক গুৰুসকল আৰু তাৰ লগতে আমেৰিকাৰ দৰে ৰাষ্ট্ৰদূত পৰ্যন্ত গোটেই শপত গ্ৰহণ অনুষ্ঠানটোৱে অসময় যোৱা 5 বছৰ যি ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত এক অভূতপূৰ্ব শক্তিৰ ভাণ্ডাৰ হৈ পৰিছিল তাক যোৱাকালিৰ শপত গ্ৰহণ অনুষ্ঠানটোৱে প্ৰতিনিধিত্ব কৰিছিল। শপত গ্ৰহণ অনুষ্ঠানটোৱে আজি ভাৰতৰ ৰাজনৈতিক প্ৰেক্ষাপটত অসমৰ স্থান ক'ত তাক সমগ্ৰ দেশবাসীৰ সন্মুখত পৰিচয় কৰাই দিছিলে। বাকী কি হ'ব কি নহ'ব আমাৰ নিৰ্বাচনী ঘোষণাপত্ৰখন আপোনালোকৰ সন্মুখত আছে। লাহে লাহে আমি কামবিলাক কৰি গৈ থাকিম আৰু যি ধৰণে চৰকাৰখন যিহেতু নতুন নহয় ই এটা কণ্টিনিউটি, গতিকে আমি নিজৰ কামবিলাক যেনেকৈ আগত কৰিছিলোঁ তেনেকৈ আমি কৰি গৈ থাকিম।